মানুহৰ দিন কিন্তু সদায় সমস্যা যায় পোহৰ নোহোৱা পৰ্যন্ত কোনেও নাজানে পিছ শ্মশানলৈ যাব নে মন্দিৰলৈ যাব নাৰে মই এনেদৰে হাঁহ সাৱটি বহি থাকিলে নহ'ব ইহঁতৰ পুলি মুখাই একেবাৰে ফালি পেলাব লাগিব ৰাজনীতি কৰা মানুহ মই চকুত পচাতে নচুৱাবও জানো কন্দুৱাবও জানো তোমালোক মোৰ এটা বাহিৰত জৰুৰী কাম আছে মাজনী এইকেইদিন অকণমান মন মাৰি আছে গতিকে তুমি বুজাবা আহিছো অ'কে মাজনী মোৰ বাৰু একো ডাঙৰ অসুখ হোৱা নাইতো নিজে কোৱা নহয় ডাক্তৰে বাৰু মোক কিয় বায়'পচি কৰিব দিছে এইবোৰ নকৰিলে নাচে মোৰ কেনেকৈ চলিব যদি পৰীক্ষা কৰিব নিদিয়ে ইমান দূৰ কৰ্ম আছে দৰমহা কৰিব দিব ক'ব নোৱাৰো সঁচাকৈ মোৰ বৰ ভয় লাগিছে জানা মই ভাবিলো তুমি একো ভয় কৰিম নহয় চিকিৎসা বিজ্ঞানীতে বহুত ওপৰত তোমাৰো বহুত কষ্ট হৈছে ডিউটিও কৰি চাওঁ মোকো চাই চাওঁ মই কেনেকৈ মোৰ কষ্ট হ'ব তুমি কেৱল সময়মতে আমি কেয়াৰ কৰিম হ'ব প্ৰতাপ তোমাক মই কথা এটা ক'ম বুলি ভাবি আছিলো কিন্তু মই সাহসে গোটাব পৰা নাই কথা কি কয় ইমান চিৰিয়াছ হ'ব নালাগে কম দিয়া কেতিয়াবা সন্দেহ কিয় লগাই দিয়া তোমালোক পুলিচবোৰ এতিয়াও সন্দেহ পাতি ৰ'বা হা হেল্ল' সাব ইন্সপেক্টৰ বৰ্ণালী কোৱা কি ঠিক আছে মই গৈ আছোঁ মই ৰেডি কৰা আজি বিয়াৰ পাছত মই বাৰু প্ৰতাপৰ লগত এডজাষ্ট হ'ব পাৰিমনে মই যিমান গৌৰৱ কৰিব প্ৰতাপ সিমানেই নিজক লৈ ব্যস্ত চাকৰি অকল তেওঁহে কৰিছে কোন সোমাই আহক रुद्र अंकल रुद्र अंकल माने पुराना हिसाब दिखा चला আছে মিলাব লগা আছিল এই কাৰণে আহিছো কবা দে আহিছো ও এক মিনিট এই ৰবাচোন ৰবা এই মাত্ৰ যে এজন পুলিচ অফিচাৰ আহিছিল কোন হয় এটা আর কিয় আহিছিল তেওঁ আহিছিল মানে তার বয়ফ্রেন্ড গড এসো কততে দেখো আপে উলাই পড়া ও না তুমি কিন্তু দেউতাক কথাটো কবলৈ নাপাহৰিবা চোৱা এবাৰ মোৰ ফালে মই কিবা প্লান পেলাইছিল কবা দে আহো আহিছো আগল পাতো Sir, aku khobor ni dapat kyo?
জলদিৰ ওপৰত কথা পাতিছে আহিম বুলি এবাৰ কোৱা নাছিল ইন্সপেক্টৰ প্ৰতাপ খুব কম সময়ৰ ভিতৰতে চহৰখনত ইমান এটা হত্যাকাণ্ড সংঘটিত হৈ গ'ল অথচ আপুনি একেলগে এৰেষ্ট কৰিব পৰা নাই কিয় মই চেষ্টা কৰিছোঁ অতি কম দিনৰ ভিতৰত ধৰা কৰিম মোৰ ওপৰত বিশ্বাস আছে চাওক ইন্সপেক্টৰ প্ৰতাপ বিশ্বাস আৰু আস্থাৰ ওপৰত আমাৰ পুলিচ ডিপাৰ্টমেণ্ট নচলে পলিটিক্সে কিমান প্ৰেছাৰ আছে আপুনি জানে মই জানিছোঁ কিন্তু হত্যাকাৰী ইমান নিখুঁতভাৱে হত্যাকাণ্ড কৰিছে যে এটা ক্লু এৰি থৈছোঁ হত্যাকাৰী কি নাজানে হৈ পৰিছে আপোনাৰ সন্দেহ কাৰ ওপৰত সন্দেহৰ ভাৱে বহুতো আছে প্ৰাক্তন এমএলএ বিশ্বজিৎ হাতীবৰ মানিছোঁ তেখেতে কেনেকুৱা কাম কৰিব নোৱাৰে আচ্ছা আপুনি কেনেকৈ গম পালে প্ৰাক্তন এমএলএ বিশ্বজিৎ হাতীবৰে এই মাৰ্ডাৰবিলাক কৰাব নোৱাৰে বুলি আৰু মই যদি কওঁ এই সকলোবিলাক মাৰ্ডাৰ প্ৰাক্তন এমএলএ বিশ্বজিৎ হাতীবৰে কৰাইছে অতি শীঘ্ৰে বিশ্বজিৎ হাতীবৰক এৰেষ্ট কৰক জেৰাত সকলো কথা ওলাই পৰিব নো কুৱেশ্যন মই আপোনাক যি কৰিবলৈ কৈছোঁ তাকে কৰক ইমিডিয়েট মোক একশ্যন লাগে আহিলেও দেউতাকে বাৰু নাই 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 ইয়াৰ গৰ্ব খৰচ এই স্পেচাৰ কোনোবাই লগাইছে হঠাৎ কথা এটা মনত পৰিব কিবা আহিল আমাৰ গাঁৱত যে সেই খৰকেশ্বৰ আছিলে খৰকেশ্বৰে নিজৰে ঘৰৰ দুটা ছাগলী যদি ব্লেকত চানি বজাৰ কৰিছিল ঘূৰিয়াকে পাত্তাই নাপালে পিছতে উৰহি গছৰ কোলা পাগল বুলি ভাবিছা আপোনাৰ ক'ব নাই মই নিজে পাগল হৈছোঁ এই মাত্ৰ ডিএছপি ছাৰ ওলাই গ'ল বাহিৰত খৰকেশ্বৰ আহি হাজিৰ আহিব দে এটা কথা দিছিলে ছাৰ কিবা প্ৰয়োজন কৰিলে মোক নামাতে এটা চাহপাত দেখি বৰ ভাগৰ লাগিছে চহৰ যোগান ফুৰিবলৈ একদম হোটেল নহয় বৰ মূৰত থকা যেন পাওঁ মোৰ কিন্তু আজি মুডটো বৰ ভাল একেবাৰে কুল মাইণ্ডত আছে টকাৰ বৃদ্ধাশ্ৰম অনাথাশ্ৰম খুলি নিজকে ভগৱান বুলি ভাবিছে টকাৰ পিছফালে লিখা নাথাকে কোনখন লোক 1 নম্বৰী কোনখন 2 নম্বৰী তোৰ সম্পল ৰাজৰ গাদপৰ জমনিকা কৰিবলৈ আৰু বেছি দিন নাই টকা আছে যদি এখন বৃদ্ধাশ্ৰম এখন অনাথাশ্ৰম খুলি চালা কেতিয়াবা কৰিব দুখতা যদি সহায় কৰি পাইছ মোৰ এই পিছাত বহুত তাক লগাইছে তই আরে ভাই আলফা বাতা দিবি তুই দিব ডাকবিলাক আঁতৰি যা আজিৰ পিছত যদি মোৰ থানা এৰিয়াত এটা হত্যাকাণ্ড হয় মই কিন্তু কাকো চিনি নাপাওঁ মই কিন্তু মোৰ মাক চিনি পাওঁ মোৰ মাৰ কাৰণে মই সকলো কৰিব পাৰোঁ আজিৰ পিছত একো কৰিব নোৱাৰো সম্পূৰ্ণ মোৰ নজৰবন্দীত থাকিব লাগিব তোৰ কাৰণে মই চাকৰিটো হেৰাব নোৱাৰো আৰু ময়ো মোৰ প্ৰতিজ্ঞাৰ পৰা 1 ইঞ্চিও পিছুৱাই আহিব নোৱাৰো প্ৰতিজ্ঞা এটা কি প্ৰতিজ্ঞা আছে তোৰ যাৰ বাবে পুলিচ মেডিকেল টোপনি নহয় পুলিচ প্ৰতিজ্ঞা নিশ্চয়ই পুরে খেতাবো তখন দিবি যোগাযোগ দিবি এই তো মই প্ৰথম তোৰ ৰঙা চুক ভয় কৰিব পাৰে তোৰ এই সংস্কাৰ নাই মই নহয় যদি আৱিষ্কাৰ কৰিবি নহ'লে পাহৰি যাম তই মোৰ দাদা বোলে এনেও কয় মোৰ ফকিয়া ভাই সত্যপ্ৰদান কোনো ভাই অৱশ্যে মানুহক দেখুৱাই দিলো কাজিয়া কৰিব পাৰে ভিতৰি ভিতৰি কিন্তু সিহঁতৰ সাংঘাতিক মিল আছে নহ'লে জানো ৰুদ্ৰৰ দৰে অপৰাধীক এৰেষ্ট কৰাটো থাকে পৃথিৱীৰ আটাইতকৈ জটিল অংকটোৱে হ'ল জীৱন তাত তুমি যি হৃদয় প্ৰশ্ন কৰা কিয় তাৰ ফলাফল কিন্তু সদায় শূন্য নিজে শিক্ষা জ্ঞান ল'বলৈ মই আপোনাৰ ওচৰলৈ অহা নাই এখন কথা মনত ৰাখিব সাধি বেছি অহংকাৰী হোৱাৰ বাবে ৰাৱণ আৰু দুৰ্যোধনৰ পতন হৈছে আপোনাৰ সেই একেই কথা তাত বেছি দিন নাই কেতন করে আপনি কিন্তু বহুত ডাঙৰ ভুল কৰিলে মিষ্টাৰ বিশ্বজিৎ হাতীবৰুৱা ৰেহাই নাপাব আপুনি